আজি টানেল পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গহপুৰৰ প্ৰতি থকা মৰম, গহপুৰৰ প্ৰতি থকা শ্ৰদ্ধা, যি কনকলতা বৰুৱাৰ স্মৃতি বিজড়িত এই গহপুৰ সমষ্টি 42ৰ গণ আন্দোলনত শ্বহীদ হোৱা কনকলতা বৰুৱাক 60 বছৰীয়া কংগ্ৰেছ চৰকাৰে সন্মান দিব খোজা নাছিল। বড়ো আদৰ্শৰ প্ৰতি বড়ো সমাজৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি তেখেতৰ প্ৰতি সন্মান জনাবলৈ গহপুৰত ব্যৱস্থা নাছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া 21ৰ নিৰ্বাচনৰ আগে আগে যেতিয়া আমি দৈমালুলৈ আনিছিলোঁ সেইদিনাই ঘোষণা কৰি গৈছিল। আৰু আজি আমি উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ আজি আবক্ষ মূৰ্তি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। তেখেতৰ নামত আমি এক অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ আমি আগবাঢ়িছোঁ। গতিকে আমি এতিয়াও এই অঞ্চলৰ যিসকল পুৰোধাৰ ব্যক্তি, মই গহপুৰক লৈ এই কাৰণে ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে গহপুৰৰ কাৰণে বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই গৈছে, কোনোবাই হয়তো কৃষ্টিৰ ক্ষেত্ৰত, কোনোবাই হয়তো আধ্যাত্মিক চিন্তা চৰ্চাৰ ক্ষেত্ৰত, কোনোবাই হয়তো শিক্ষাৰ ক্ষেত্ৰত, এই সকলোবিলাক আমি সেই সকলোবিলাক যিসকল ব্যক্তিয়ে গহপুৰৰ কাৰণে অৱদান দি গৈছে, গহপুৰৰ কাৰণে কিছু সেৱা আগবঢ়াইছে, সেইসকল ব্যক্তিক আমি উঠি অহা প্ৰজন্মই শ্ৰদ্ধাৰে সুঁৱৰিব লাগিব। উঠি অহা সমাজৰ মাজত আমি তেখেতলোকৰ স্মৃতি জীয়াই ৰাখিব লাগিব। আৰু সেইকাৰণে আমাৰ এই অঞ্চলত আৰু বহুত কৰিব লাগিব। কথা নহয়, মোক বহু দিনৰ পৰা যদিও আমি এইখন এৱাৰনেছ তথাপিতো কথা ক'ব লাগিব। এই অঞ্চলত মই এটি কথা কৈ গৈছিলোঁ, মল্ল বসুমতাৰী তেখেত ডেপুটি চিফ আছিল, ডেপুটি স্পীকাৰ আফচুৰ আছিল। আমি এইবাৰ আমাৰ লোকেল বডিক আমি কৈছোঁ স্থান নিৰ্ণয় কৰক, তেখেতৰ এটি ষ্টেচিউ আমি গহপুৰৰ এই অঞ্চলত আমি নিৰ্মাণ কৰিম। আমি সৌভাগ্যৱান 6500তকৈ অধিক আমি এফাইৰ আৰু যেতিয়া মই এই অঞ্চললৈ আহিছিলোঁ নিৰ্বাচনত ভোট আমি কেইবাখনো গাঁও মিলি আমাৰ যি বহাগী উৎসৱ পাতে, সেই উৎসৱত ইতিমধ্যে মোৰ ফালৰ পৰা আমি 10 লাখ টকা দিছোঁ, পঞ্চায়তৰ পৰা দিছোঁ। আমি তাত এটা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ আৰু এই অঞ্চলৰ ৰাইজেও অডিটৰিয়ামৰ কথা কৈ আছে। গতিকে ইয়াতো এটি ভাল অডিটৰিয়াম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতি ইয়াৰ মই বিশেষ চেষ্টা চলাম বুলি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰি পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। অহা 19 তাৰিখে যি নিৰ্বাচনৰ ভোটদান হ'ব, সেই ভোটদানত মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ ওপৰত। মই মোৰ 21ৰ নিৰ্বাচনতো আপোনালোকে হিয়া উজাৰি এই অঞ্চলৰ পৰা আশীৰ্বাদ দিছে আৰু এতিয়াও মই আশাবাদী বড়ো অঞ্চলৰ ৰাইজৰ লগত মোৰ যি আত্মিক সম্বন্ধ, সেই আত্মিক সম্বন্ধই এই 19 এপ্ৰিলত হোৱা ভোটদানতো আমি 100% ভোট পাবৰ কাৰণে মই আশাবাদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত ভোটাম টিপি বিটিআৰ অঞ্চলৰ পৰা বা বড়ো জনগোষ্ঠীৰ অঞ্চলৰ পৰা যাতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰি মঞ্চত উপবিষ্ট থকা বিটিআৰৰ মুৰব্বী, আফচুৰ সভাপতি, লগতে বিভিন্ন জাতীয় সংগঠনৰ সদস্যসকল আৰু মঞ্চত উপবিষ্ট সকলো অতিথি আন্তৰিক অভিনন্দন জনাই মোৰ সন্মুখত থকা পৰম শ্ৰদ্ধাৰ আই মাতৃসকলৰ জ্যেষ্ঠসকলক সেৱা যাচি, যুৱ বন্ধুসকলক মৰম যাচি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।